ৰিমেটড আৰ্থ্ৰাইটিছটো হৈছে এবিধ অটোইমিউন ৰোগ হয়, যিটো আমাৰ ইমিউন চিষ্টেমৰ লগত যিটো সাল সলনি হয় সেইটোৰ ফলত সৃষ্টি হোৱা এবিধ ৰোগ। তাৰ লগতে ইমিউন চিষ্টেমৰ লগতে কিছুমান জেনেটিক ফেক্টৰছ বা কিছুমান ভাইৰেল ইনফেকশ্যন, এনভাইৰনমেণ্টেল ফেক্টৰ এইবোৰো লগ হৈ আছে ৰিমেটড আৰ্থ্ৰাইটিছৰ। গতিকে ৰিমেটড আৰ্থ্ৰাইটিছ যদি আমি কাৰণ বুলি কওঁ ৰিমেটড আৰ্থ্ৰাইটিছ কি হয়, তেতিয়া ই হৈছে এবিধ অটিইমিউন ৰোগ আৰু ই সাধাৰণতে আমাৰ মহিলাসকলৰ ক্ষেত্ৰত অলপ বেছিকৈ দেখা যায় পুৰুষৰ তুলনাত। আৰু ৰিমেটড আৰ্থ্ৰাইটিছ অন্য আৰ্থ্ৰাইটিছতকৈ কিয় বেলেগ হয় বুলি যদি কওঁ, আমাৰ আৰ্থ্ৰাইটিছ ৰোগ বুলি ক'লে বিভিন্ন আৰ্থ্ৰাইটিছ আছে আৰু আৰ্থ্ৰাইটিছ হৈছে হাড়ৰ যিটো এটা মেমব্ৰেন আছে চাইনোভিয়েল লাইনিং, সেইটো ফুলি যোৱা অৰ্থাৎ ইনফ্লামেশ্যন হোৱাটোকে আৰ্থ্ৰাইটিছ বুলি কয়। আৰু ৰিমেটড আৰ্থ্ৰাইটিছটো এইকাৰণেই বেলেগ হয় বা যিখিনি বেলেগ আৰ্থ্ৰাইটিছ আছে সেইখিনিৰ লগত অলপ ডিফাৰেঞ্চটো এইকাৰণে আছে, যিটো আমাৰ বয়সীয়াল মানুহত এবিধ আৰ্থ্ৰাইটিছ হয়, যিটো অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ বুলি আমি জানো, আঁঠুৰ বিষ হোৱা দেখা যায়। সেইটোৰ লগত ডিফাৰেঞ্চটো এইটোৱে যে ৰিমেটড আৰ্থ্ৰাইটিছৰ যিটো বিষ আছে সেইটো ৰেষ্ট লোৱাৰ সময়ত বাঢ়ি যায়। মৰ্ণিঙৰ সময়ত, ৰাতিপুৱাৰ সময়ত বিষটো বেছিকৈ অনুভৱ কৰে ৰোগীয়ে। আৰু আমাৰ যিবোৰ বয়সীয়াল লোকৰ ক্ষেত্ৰত যিটো আৰ্থ্ৰাইটিছ আমি দেখোঁ, অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছ বা আমি যিটো সাধাৰণতে আমাৰ প্ৰায়ভাগৰে কঁকালৰ বিষ থাকে, যিটো আমি শ্লিপ ডিস্ক বুলি কওঁ সাধাৰণতে, সেইটোৰ লক্ষণটো হৈছে আমি যেতিয়া ৰেষ্ট লওঁ সেইটো বিষ কমি যায় আৰু আমি কাম কৰাৰ সময়ত বিষটো বাঢ়ি যায়। কিন্তু ৰিমেটড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত অলপ ওলোটা হয়। ৰিমেটড আৰ্থ্ৰাইটিছটো ৰেষ্ট লোৱাৰ সময়ত বাঢ়ি যায় আৰু কাম কৰিলে এইটো আৰাম হয়। আৰু ইয়াৰ লগতে গাঁঠিবোৰ ফুলি উঠা দেখা যায় আৰ্থ্ৰাইটিছত, যিটো সাধাৰণতে অষ্ট্ৰিঅ' আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত সহজতে দেখা নাযায়। যদি কেতিয়াবা ইনফেকশ্যন হয় বা বহুত পুৰণা আৰ্থ্ৰাইটিছ হৈ গৈছে, তেতিয়া আঁঠু বা কেতিয়াবা বেলেগ যেন ফুলি উঠা দেখা যায়। কিন্তু ৰিমেটড আৰ্থ্ৰাইটিছ আমাৰ যদি 2-3 মাহলৈ কণ্টিনিউ হৈ আছে, তাত ডায়েগনচিছ হোৱা নাই, কেতিয়াবা জইনবোৰ ৰেষ্ট লোৱাৰ সময়ত ফুলি উঠা দেখা যায় বিষৰ লগতে। ৰিমেটড আৰ্থ্ৰাইটিছৰ এটা বিশেষ কাৰণ বুলি নাথাকে। এতিয়া ইনফেকশ্যনৰ ক্ষেত্ৰত আমাৰ বহুত ৰোগ হয়, দেখা দিয়ে, তেনেকুৱা ৰিমেটড আৰ্থ্ৰাইটিছ নহয়। ৰিমেটড আৰ্থ্ৰাইটিছটো হৈছে এটা ইমিউন চিষ্টেম, আমাৰ লগত ইমিউন চিষ্টেমৰ যিটো এটা তাৰতম্য বা খেলি মেলি হৈ সৃষ্টি হোৱা এবিধ ৰোগ। আৰু লগতে ইমিউন চিষ্টেমৰ লগতে ই বিভিন্ন কাৰণ, যেনেকুৱা জেনেটিক্স বা এনভাইৰনমেণ্টেল পলিউশ্যন, ডাষ্ট বা এনভাইৰনমেণ্টেল যিবোৰ পলিউশ্যন আছে, ইণ্ডাষ্ট্ৰিয়েল পলিউটেণ্ট বা ভাইৰেল ইনফেকশ্যন কিছুমান আছে, যেনেকুৱা এপষ্টেইন-বাৰ ভাইৰাছ বা চাইটোমেগালো ভাইৰাছ বুলি কিছুমান ভাইৰাছ আছে, সেইবোৰৰো যদি কিছুমান ইনফেকশ্যন হৈছিলে কোনো এটা সময়ত, সেইবোৰৰ ক্ষেত্ৰতো ৰিমেটড আৰ্থ্ৰাইটিছ হোৱাৰ প্ৰৱণতাটো অলপ বাঢ়ি থকা দেখা যায় জেনেৰেল পপুলেশ্যনৰ তুলনাত। গতিকে থুলমূলকৈ ক'লে ই এটি ইমিউন চিষ্টেমৰ লগত সাল সলনি বা তাৰতম্য হৈ সৃষ্টি হোৱা এবিধ ৰোগ। ৰিমেটড আৰ্থ্ৰাইটিছৰ লক্ষণটো হৈছে ইয়াৰ মৰ্ণিঙৰ সময়ত, ৰাতিপুৱাৰ সময়ত বিশেষকৈ ৰিমেটড আৰ্থ্ৰাইটিছটো দেখা দিয়ে বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বেছিকৈ হয়। 40-ৰ পৰা 50-60 বছৰ বা 30-35-ৰ পৰা 50-60 বছৰৰ মহিলাত অলপ বেছিকৈ দেখা যায় পুৰুষৰ তুলনাত। আৰু লক্ষণটো হৈছে ৰাতিপুৱাৰ ভাগত জইণ্ট পেইন হোৱা দেখা যায়, হাতৰ গাঁঠিবোৰত বিশেষকৈ বিষ অনুভৱ কৰে ৰোগীয়ে, আৰু হাত দুখন মুঠি মৰাত অলপ অসুবিধাৰ সৃষ্টি হয়। সেইটো আধা ঘণ্টা, কেতিয়াবা 1 ঘণ্টা পৰ্যন্ত থাকে। আৰু যেতিয়া কাম আৰম্ভ কৰে ৰাতিপুৱা শুই উঠাৰ পিছত, তেতিয়া লাহে লাহে যিটো জঠৰ হৈ থাকে হাত দুখন, ষ্টিফনেছ বুলি যিটো কয়, সেইটো লাহে লাহে কমি যোৱা দেখা যায়। আৰু তাৰপিছত যেতিয়া আৰু অলপ দেৰি পিছত যেতিয়া ৰেষ্ট লয়, তেতিয়া এগেইন হাতৰ বিষ বা ফুলি উঠাটো দেখা পোৱা যায়। সেইটো এটা প্ৰধান লক্ষণ হৈছে ৰিমেটড আৰ্থ্ৰাইটিছৰ। তাৰে লগতে আৰু বিভিন্ন লক্ষণ থাকিব পাৰে। গাঁঠিৰ বিষৰ লগতে কেতিয়াবা কাহ হোৱা দেখা যায়, বা কেতিয়াবা অলপ কম টেম্পাৰেচাৰ, এটা ফিভাৰ, ল' গ্ৰেড টেম্পাৰেচাৰ এটা থাকে কেতিয়াবা কিছুমান ৰোগীৰ। কিছুমান ৰোগীৰ কেতিয়াবা কাহৰ লগত তেজ ওলাব পাৰে ৰিমেটড আৰ্থ্ৰাইটিছ যদি বহুত দিনলৈ হৈ আছে। স্কিনত কেতিয়াবা ৰেচেছ হ'ব পাৰে ৰিমেটড আৰ্থ্ৰাইটিছৰ কাৰণে। সেইবোৰ বিভিন্ন লক্ষণ দেখা যায়। সেইটো অলপ যেতিয়া ৰিমেটড আৰ্থ্ৰাইটিছটো দীঘলীয়া হৈ থাকে, তাক ধৰা পেলোৱা নাযায়, তেতিয়া সেইবোৰ লক্ষণে দেখা দিয়ে। কিন্তু আৰম্ভণি বা চিনাক্ত কৰিবৰ কাৰণে লক্ষণটো হৈছে হাতৰ আঙুলিবোৰৰ বিষ হোৱা আৰু ৰাতিপুৱাৰ ভাগত বিষটো বাঢ়ি যোৱা। ৰেষ্ট ল'লে ৰাতিৰ ভাগত যেতিয়া শুৱে তেতিয়া ৰেষ্টৰ সময়ত বিষটো বাঢ়ি যায়, আৰু বিষৰ লগতে
হাতৰ যিকোনো জইন আঙুলি যিকোনো এটা দুটা কেতিয়াবা দুই তিনিটা আঙুলি ফুলি উঠা দেখা যায় আৰু কাম কৰিলে অলপ বিষটো কমি যায় আৰু ৰেষ্ট লোৱাৰ সময়ত পুনৰ বিষটো বাঢ়ি যায়। সেইটোৱে প্ৰধান লক্ষণ ৰিউমেটইড আৰ্থ্ৰাইটিছৰ। ৰিউমেটইড আৰ্থ্ৰাইটিছ মেইনলি জইণ্টতে হয় দেখা দিয়ে। আৰ্থ্ৰাইটিছ মানে জইনৰ যিটো ইনফ্লামেশ্যন ফুলি যায় সেইটোকে আৰ্থ্ৰাইটিছ বুলি কয়। ৰিউমেটইড আৰ্থ্ৰাইটিছটো মেইনলি জইন্টছৰ হোৱা এটাই ৰোগ হয়, জইনৰ ৰোগ হয়, যিটো বিষ হয়। কিন্তু যদি আমি কোনবোৰ গাঁঠি ইনভলভ হয় বা কোনবোৰ গাঁঠিত এইটো ৰোগে প্ৰথমতে আক্ৰমণ কৰে সেইটো যদি আমি কওঁ, প্ৰথম হৈছে হাতৰ গাঁঠিবোৰত দেখা যায়, যিবোৰ সৰু আঙুলিৰ যিবোৰ জইন্টছ আছে সেইবোৰ জইন্টছত ৰিউমেটইড আৰ্থ্ৰাইটিছে প্ৰথম লক্ষণটো দেখা দিয়ে। তাৰ উপৰিও যিটো আমাৰ ৰিজ জইন বুলি কয়, ৰিজ জইন বা আমাৰ ভৰিৰ জইন, এলব জইন, সেইবোৰতো ৰিউমেটইড আৰ্থ্ৰাইটিছ ৰোগৰ বিশেষ প্ৰভাৱ পেলোৱা দেখা যায়। যদি এজন ব্যক্তিয়ে তেনেকুৱা যদি লক্ষণ দেখি আছে, কেতিয়াবা বহুত ক্ষেত্ৰতে কি হয়, আমি ওচৰৰ ফাৰ্মাচী বা তেনেকুৱাৰ পৰা বহুতে বিষৰ যিবোৰ মেডিচিন পেইন কিলাৰ খাই বিষটো কমাই থৈ দিয়ে আৰু বহুত দিন পিছত কেতিয়াবা ডক্তৰৰ ওচৰত যায়। যদি কেতিয়াবা কোনো ৰোগীয়ে তেনেকুৱা লক্ষণ দেখি আছে, এনেকুৱা লক্ষণবোৰ গাঁঠিৰ বিষ হৈ থকা, ৰাতিপুৱাৰ ভাগত বেছি হৈ উঠে, তেতিয়া সোনকালে চিকিৎসকৰ পৰামৰ্শ লাগে। আৰু যদি আমি ৰিউমেটইড আৰ্থ্ৰাইটিছ কেনেকৈ চিনাক্ত কৰিব পাৰি বা কি টেষ্ট আছে, তেনেকুৱা কোনো স্পেচিফিক টেষ্ট নাই। এনেকুৱা নহয় যে টেষ্ট বোৰ পজিটিভ হ'লেহে যে ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'ব, তেনেকুৱা নহয়। কিছুমান টেষ্ট আছে নিশ্চয়, ব্লাড টেষ্ট যিখিনি আমাক লাগে কৰিব, লিভাৰ হওক, কিডনী হওক, বা আৰু কিছুমান টেষ্ট আছে ৰিউমেটইড আৰ্থ্ৰাইটিছৰ স্পেচিফিক টেষ্ট, সেইবোৰ কৰিব লাগে। কিন্তু এনেকুৱা নহয় যে সেই টেষ্টবোৰ নিগেটিভ হ'লে যে ৰিউমেটইড আৰ্থ্ৰাইটিছটো নহ'ব। তাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে, যদি সেইবোৰ ফুলফিল কৰে, যদি টেষ্টবোৰ নিগেটিভো থাকে, কাৰণ টেষ্টবোৰ আমাৰ 40%-ৰ পৰা 50% মানুহৰ সেইবোৰ টেষ্ট নিগেটিভ থাকে, কিন্তু ৰিউমেটইড আৰ্থ্ৰাইটিছ বুলি ডায়েগনচিছ কৰা হয়। গতিকে টেষ্টখিনি যে এনেকুৱা নহয় যে টেষ্টখিনি পজিটিভ হ'লেহে ৰিউমেটইড আৰ্থ্ৰাইটিছ বুলি ক'ব পাৰিম আমি। টেষ্টখিনি বহুতৰে নিগেটিভো থাকে। 100জন মানুহৰ কৰিলে হয়তো 40জনৰ নিগেটিভো থাকিব পাৰে, কিন্তু হয়তো তেওঁলোকৰো ৰিউমেটইড আৰ্থ্ৰাইটিছ আছে। গতিকে তাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে, সেইবোৰ চালেহে ৰিউমেটইড আৰ্থ্ৰাইটিছ হৈছে নে নাই ভালকৈ এক্সামিনেশ্যন কৰিলে জইন্টছবোৰ, তেতিয়া গম পোৱা যায় যে তেওঁ সঁচাকৈ ৰিউমেটইড আৰ্থ্ৰাইটিছ হয় নে এইটো অন্য বেলেগ বিষ হয়। ৰিউমেটইড আৰ্থ্ৰাইটিছৰ মেইনলি ট্ৰিটমেণ্ট আপোনাৰ মেডিচিনে হয়, কিন্তু যেনেকে আমাৰ ডায়েবেটিছ হয় তেনেকুৱা মেডিচিনবোৰ বহুত দীঘলীয়াকৈ চলি থাকে। এনেকুৱা নহয় যে বিষটো কমিলে এমাহ দুমাহ মেডিচিন খোৱাৰ পিছত ৰোগীয়ে বন্ধ কৰি দিব, তেনেকুৱা নহয়। বহুত ক্ষেত্ৰত তেনেকুৱা হয়, যেতিয়া মেডিচিনটো বন্ধ কৰি দিয়ে বিষটো কমাৰ পিছত, তেতিয়া পুনৰ বিষটো লাহে লাহে আৰম্ভ হয়, বা আগৰ মেডিচিনবোৰে তেতিয়া আৰু কাম নকৰা হ'ব পাৰে, বা তাৰ বেলেগ বেলেগ মেডিচিন দিব লাগিব পাৰে। গতিকে মেডিচিনটো বন্ধ কৰা উচিত নহয়, যদিহে কোনোবাই ৰিউমেটইড আৰ্থ্ৰাইটিছৰ মেডিচিন খাই আছে ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ। নিয়ম আছে, কিছুমান মেডিচিন ডেইলি খাব লগা হয়, কিছুমান সপ্তাহত এদিন দুদিন তেনেকুৱা আছে। বা যদি কাৰোবাৰ আৰ্থ্ৰাইটিছ ৰোগটো বাঢ়ি গৈছে বহুত, এইবোৰ মেডিচিনে কাম কৰা নাই, যিবোৰ ফাৰ্ষ্ট লাইন ট্ৰিটমেণ্ট বুলি কয়, তেতিয়া তেওঁক বেলেগ কিছুমান মেডিচিনো লগা হয়, আনকি ইনজেকশ্যনো কিছুমান লাগিব পাৰে। এইটোৱে নিয়মিত পৰীক্ষা মানে আপোনাৰ যিখিনি আমাৰ ৰুটিন টেষ্ট আছে, ৰুটিন ব্লাড টেষ্টখিনি কৰাব লাগে, তাৰ লগতে যিখিনি স্পেচিফিক টেষ্ট আছে সেইখিনি কৰাব লাগে ৰিউমেটইড আৰ্থ্ৰাইটিছৰ। আৰু যদিহে কোনো ব্যক্তিৰ বহুত দিনৰ পৰা ৰিউমেটইড আৰ্থ্ৰাইটিছ হৈ আছে, তেওঁৰ যিবোৰ ফ'ল' আপ থাকে, চেকআপ যিবোৰ থাকে, 2 মাহ 3 মাহ তেনেকে যিবোৰ চেকআপ থাকে, সেইবোৰতো আমি ৰুটিন টেষ্টখিনি কৰি থাকোঁ। কাৰণ যে মেডিচিনৰ পৰাও কেতিয়াবা অলপ এফেক্ট পৰা দেখা যায় ৰুটিন টেষ্টখিনিত, আৰু কেতিয়াবা ৰোগবিধৰ পৰাও কিছুমান অলপ ইফেক্ট পৰা দেখা যায় ৰুটিন টেষ্টখিনি। সেইকাৰণে ৰুটিন টেষ্টখিনি প্ৰত্যেকবাৰ ফ'ল' আপত কৰি থকা যায়। আৰু যদিহে কোনো ব্যক্তিৰ যে সেই যিখিনি প্ৰাৰম্ভিক মেডিচিন ফাৰ্ষ্ট লাইন সেইখিনিয়ে যদি কাম নকৰে, তেতিয়া যেনেকৈ মই ক'লোঁ যে ইনজেকশ্যন দিব লগা হয় বা বেলেগ কিছুমান মেডিচিন আছে, যদি সেইবোৰ ষ্টাৰ্ট কৰিব লগা হয়, তেতিয়া অন্য কিছুমান টেষ্ট আছে, ভাইৰেল মাৰ্কাৰ বা এক্সৰে, বা সেইবোৰ কৰি ল'ব লগা হয় সেই মেডিচিনখিনি দিয়াৰ আগত। খাদ্য প্ৰণালী, খাদ্য বস্তু বুলি ক'লে আমাৰ যিবোৰ আমাৰ হোমমেড ডাইট হৈছে ঘৰুৱা, সেইবোৰ লোৱাই যথেষ্ট ভাল। কিন্তু এবিধ যিটো ৰিউমেটইড আৰ্থ্ৰাইটিছৰ লগত যিটো ডাইৰেক্ট এটা ৰিলেশ্যনশ্বিপ আছে, যিটো ডিজিজ, যিটো বেমাৰ প্ৰক্ৰিয়াটো বহুত বেছি বঢ়াই দিয়ে, সেইটো হৈছে এটা স্মকিং। যোনে স্মকিং কৰে তেওঁ স্মকিংটো মানে সোনকালে অভ্যাসটো আঁতৰোৱা উচিত।
কাৰণ বহুত ষ্টাডিত দেখিছে যে যোনে স্মকিং কৰে আৰ্থ্ৰাইটিছৰ ৰোগবিধ বহুত সোনকালে তেওঁৰ বাঢ়ি যোৱা লক্ষণ হয়, বা মেডিচিনবোৰেও কেতিয়াবা কাম নকৰিব পাৰে। যোনে স্মকিং কৰি থাকে লগতে আৰ্থ্ৰাইটিছৰ মেডিচিন লৈ আছে, বহু ক্ষেত্ৰত মেডিচিনে যিটো হিচাপত কাম কৰিব লাগে সেইটো হিচাপত নকৰিব পাৰে, আৰু বেমাৰ বিধো বহুত সোনকালে বেছিকৈ হৈ যোৱা দেখা পোৱা যায়, বাঢ়ি যোৱা। ৰিউমেটইড আৰ্থ্ৰাইটিছৰ কোনো স্পেচিফিক কাৰণ নাই। যিহেতু এইটো ইমিউনিটিৰ অটো ইমিউন ৰোগ এবিধ হয়, তেনেকে মানে এইটো যে বাচিবৰ কাৰণে কেনেকুৱা আছে বা ইয়াক প্ৰতিৰোধ কৰাৰ কাৰণে তেনেকুৱা বস্তু নাই। নিশ্চয়কৈ যিটো আমাৰ এটা হেল্ডি লাইফষ্টাইল আছে, ৰেগুলাৰ এক্সাৰচাইজ, বেলেঞ্চ ডাইট, সেইটো দৰকাৰী, কিন্তু এনেকুৱা নহয় যে সেইখিনিয়ে ৰোগৰ পৰা আমাক বচাই ৰাখিব। কাৰণ এবিধ ইমিউন ৰোগ, যেনেকৈ আমাৰ হাৰ্ট ডিজিজ বা অন্য ডিজিজ, সেইটো আমি লাইফষ্টাইল মডিফিকেশ্যনৰ দ্বাৰাই আমি বহুতখিনি আঁতৰাই ৰাখিব পাৰোঁ। কিন্তু যিবোৰ আমাৰ অটো ইমিউন ৰোগ আছে, যিবোৰ আমাৰ ইমিউনিটিৰ পৰা হয়, সেইবোৰ ৰোগৰ ক্ষেত্ৰত এনেকুৱা নহয় যে আমি হেল্ডি লাইফষ্টাইল মানিলে ৰোগবিধ নহ'ব। হয়তো বহুত ক্ষেত্ৰত নহ'ব পাৰে, কিন্তু সেইটোৰ কোনো গেৰাণ্টি নাথাকে যে হেল্ডি লাইফষ্টাইল কৰিলে আমি অটো ইমিউন ৰোগখিনিৰ পৰাও বাচি থাকিব পাৰিম। ৰিউমেটইড আৰ্থ্ৰাইটিছৰ ৰোগীয়ে ব্যায়াম কৰাটো অতিকৈ আৱশ্যকীয়, কাৰণ যিহেতু জইন্টছৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। গতিকে তেওঁ নৰ্মেল খোজ কঢ়া, আঁঠুৰ কাৰণে, বা যিবোৰ ফিজিঅ'থেৰাপি আছে, এক্সাৰচাইজ ফিজিঅ'থেৰাপি, হাতৰ গাঁঠিবোৰৰ বা আমাৰ এলব জইণ্ট, ৰিজ জইণ্ট, সেইবোৰৰ বহুতখিনি এক্সাৰচাইজ আছে, যিবোৰ তেওঁ কৰিলে, যিবোৰ দৈনন্দিন কাম আছে, যেনেকৈ আপোনাৰ মহিলাখিনিৰ যেনেকৈ পাকঘৰৰ কাম বা যিকোনো কাম আছে, সেইখিনি কৰাত তেওঁলোকৰ সুবিধা হয়। কাৰণ যদিহে গাঁঠিবোৰ বা জইণ্টবোৰ এনি টাইম ষ্টিফ হৈ থাকে, তেতিয়া কাম কৰাত বহুত অসুবিধা হয়, বা জইণ্ট পেইনটো যদি হৈ থাকে তেতিয়াও অসুবিধা হয়। গতিকে ফিজিঅ'থেৰাপি বা যিখিনি ৰেগুলাৰ এক্সাৰচাইজ, সেইখিনি অতিকৈ দৰকাৰী ৰিউমেটইড আৰ্থ্ৰাইটিছ বা যিকোনো আৰ্থ্ৰাইটিছ ৰোগীৰ পেচেণ্টৰ কাৰণে। যদি প্ৰথম অৱস্থাত যদি বিষ বহুত হৈ আছে, তেতিয়া সেইখিনি সময়ত এভইড কৰা উচিত অলপ এক্সাৰচাইজ। যেতিয়া মেডিচিনৰ সহায়ত অলপ বিষখিনি কমি যায়, তেতিয়াৰ পৰা লাহে লাহে এক্সাৰচাইজখিনি ষ্টাৰ্ট কৰিলে ভাল, বা এই কেনেকৈ এক্সাৰচাইজ কৰিব লাগে সেইটোৰ কাৰণে তেওঁ ডক্তৰৰ লগতো পৰামৰ্শ ল'ব পাৰে, বা এজন অভিজ্ঞ ফিজিঅ'থেৰাপিষ্টৰ পৰামৰ্শ ল'ব পাৰে।